প্ৰথমে মই আমাৰ বড়োচৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সমূহ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ, কিয়নো আমাক ইমান ধুনীয়াকৈ মঞ্চ দিয়াৰ বাবে, আমাক অভিজ্ঞতা ল'বৰ কাৰণে এখন ধুনীয়া মঞ্চ দিয়াৰ বাবে। আৰু তেওঁলোকক শ্ৰদ্ধা জনাবৰ বাবে মই দুআষাৰমান ক'বলৈ বিচাৰিছোঁ। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰা, গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা, তস্মাই শ্ৰী গুৰু নামা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পূবালী খাটোৱাল। মই বড়োচৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আগন্তুক 2025 আৰু 2026 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। এই পদটোৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ মোৰ এটাই উদ্দেশ্য আছে যে আমাৰ বিদ্যালয়ৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে এটা মাইক্ৰফোন হাতত লৈ কথা ক'বলৈ ভয় কৰে, সংকোচ কৰে, তেওঁলোকে মানুহৰ আগত আহি এটা কথা ক'বলৈ ভয় কৰে। মই তেনেবিলাক ছাত্ৰ ছাত্ৰীক মানুহৰ মঞ্চলৈ আহি কথা ক'বলৈ শিকাম আৰু প্ৰত্যেক শনিবাৰেই এখন শনিবৰীয়া চৰা পাতি মই তেওঁলোকক মোৰ পদটো তেওঁলোকক কথা ক'বলৈ তেওঁলোকক দিম। এইটোৱে আছিল মোৰ প্ৰধান উদ্দেশ্য। আৰু এই পদটো মই জয়ী হওঁ নে নহওঁ সেইটো পাছৰ কথা। সেইটো আপোনালোকে মোক বিচাৰ কৰি আপোনালোকে যদি যোগ্য বুলি ভাবে তেন্তে মোক ভোট দিব বুলি মই আশা কৰোঁ। আৰু সকলোৱে চাগে এইবোৰ কথা শুনি শুনি আমনি লাগি গৈছে। সেয়েহে মই শেষত এটি জ্যোতি সংগীত গাই মোৰ চমু বক্তব্য সামৰণি মাৰিম। চকুৰ বালিকাৰ ছবি আঁকি যায়, চকুৰ বালিকাৰ ছবি আঁকি যায়। ধন্যবাদ। জয় গুৰু বড়োচা। খেলিব পাৰে। আমি তাৰমানে থুলথুলাকে শুনি আছো, আপুনি বৰ ধুনীয়াকৈ মডেলিং কৰে বোলে। অলপ যদি আপুনি দেখাই দিয়ে তেনে আমি সুখী হ'ম। ঠিক আছে বাৰু, গান লগাই দিব লাগিব। যাবি এনেহি ধুলৰে মাত শুনি ঐ, নাচো নোহালি যাবি ঐ, আহো নোহালি গাঠি ঐ, নিয়ৰতে তিয়াই যাওঁ ভৰি। খুব সুন্দৰ।